প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি এইকেইটা বস্তু থাকে তেতিয়াহ'লে আপোনাৰ ঘৰলৈ যিকোনো প্ৰকাৰৰ সাপেই আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। আপুনি এইকেইটা বস্তু যদি ঘৰৰ ওচৰত বা ঘৰৰ ভিতৰত বা আশে-পাশে আছে তেতিয়াহ'লে আপুনি শীঘ্ৰেই দূৰ কৰক। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টো সকলোৰে বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, গৰম দিনকেইটাত আমাৰ আশে-পাশে বা ঘৰৰ চৌহদত আমি সঘনাই সাপ অহা যোৱা কৰা দেখা পাওঁ আৰু আনকি আমাৰ ঘৰৰ ভিতৰতো প্ৰৱেশ কৰে। কিছুমান বস্তুৰ প্ৰতি সাপ বিশেষভাৱে আকৰ্ষিত হয়, যিসমূহ বস্তু আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ চাৰিওফালে থাকিলে আপোনাৰ ঘৰখনলৈ চাৰিওফালে সাপ আহিবই আহিব। সেইবাবে আপুনি ঘৰৰ ভিতৰত বা ঘৰৰ চাৰিওফালে আপুনি এনে বস্তু ভুলতো কেতিয়াও নাৰাখিব। লগতে এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে আপুনি কিদৰে ঘৰখনলৈ সাপ নহা কৰিব পাৰিব, সাপক আপুনি কেনেকৈ দূৰ কৰিব পাৰিব তাৰ বিষয়ে আমি কেইটামান উপায় দিম। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আপুনি ঘৰখনলৈ সাপ অহা যোৱা কৰাটো একেবাৰে বন্ধ কৰিব বিচাৰে, যদি ঘৰখনলৈ সঘনাই সাপ আহিছে তেতিয়া নিশ্চয় আপোনাৰ ঘৰত বা চাৰিওফালে এই বস্তুসমূহ আছে যাৰ ফলত সাপ আকৰ্ষিত হৈ আপোনাৰ ঘৰলৈ, আপোনাৰ চৌহদলৈ সাপ অহা যোৱা কৰিছে। গতিকে এই ভিডিঅ'টো চাওক আৰু এই ভিডিঅ'টো চোৱাৰ পাছত যদি এই বস্তুসমূহ আছে তেন্তে শীঘ্ৰেই দূৰ কৰক। ইয়াৰ ফল আপুনি নিজ চকুৰে দেখিবলৈ পাব। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক জনাওঁ যে আমাৰ এই চেনেলটোত পূৰ্বতে আৰু দুটা ভিডিঅ' দিয়া আছে, কিদৰে আপুনি ঘৰখনলৈ সাপ নহা কৰিব পাৰিব। ঘৰত কি গছ থাকিলে সাপ নাহে তাৰ বিষয়ে আমি এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ বাবে এই চেনেলটোত দিয়া আছে। আজিৰ ভিডিঅ'টোত আমি ঘৰত কি বস্তু থাকিলে সাপ আহে তাৰ বিষয়ত শ্বেয়াৰ কৰিম আৰু এটা আপোনাক উপায়ো দিম। গতিকে আপুনিও যদি সঁচা অৰ্থে ঘৰলৈ সাপ নহাটো বিচাৰে, সাপ দূৰতে দূৰ কৰাটো বিচাৰিছে, তেন্তে কমেণ্টত অৱশ্যেই আপুনি হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখিব আৰু আপুনি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, সাপ দেখিলে ভয় নকৰা মানুহ হয়তো নাই বুলি ক'লেও মিছা কোৱা নহ'ব। সাপ দেখিলে সকলোৰে মনত ভয় আহে। যদি ঘৰৰ ভিতৰত সাপ কেনেবাকৈ প্ৰৱেশ কৰে তেতিয়াহ'লে আপোনাৰ মনত ভয় সোমাই যায়, কিদৰে খেদিব পাৰিব সেই সাপ। আপোনাৰ ঘৰৰ ভিতৰত যদি এনে বস্তু থাকে তেতিয়াহে ঘৰৰ ভিতৰলৈ সাপ প্ৰৱেশ ঘটে। সাধাৰণতে ঘৰৰ ভিতৰলৈ প্ৰৱেশ নঘটে, চাৰিওফালেহে আপুনি ঘৰৰ দেখিবলৈ পাব সাপ। কিন্তু যদি আপোনাৰ ঘৰৰ চৌহদতো এনে বস্তু নাথাকে তেতিয়া সাপ কেতিয়াও নাহে। সাপ বিশেষভাৱে আকৰ্ষিত হোৱা কেইটামান বস্তু আছে। গতিকে এই বাৰিষা কালত আপুনি সাপৰ ভয়ৰ পৰা মুক্ত হ'বলৈ আপুনি দূৰ কৰক আছে যদি ঘৰত এই বস্তু। প্ৰিয় দৰ্শক, আমি এই ভিডিঅ'টোত সাপ নহাৰ যি উপায় এটা দিম বুলি কৈছোঁ, সেই উপায়টো কৰিলে আপোনাৰ ঘৰলৈ কেৱল সাপেই নহয়, বিছা, পোক পৰুৱা আৰু বিষাক্ত পোক পৰুৱাও আপোনাৰ ঘৰৰ পৰা দূৰতে থাকিব, ঘৰলৈ কেতিয়াও প্ৰৱেশ নকৰে যদি আপুনি আমি কোৱা এই উপায়টো কৰিব পাৰে। প্ৰিয় দৰ্শক, এই বাৰিষা কালত সাপৰ লগতে অন্যান্য বিষাক্ত জন্তুৰ কামোৰ আৰু ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ ঘটনা বৃদ্ধি হয়। গতিকে প্ৰিয় দৰ্শক, যদিহে আপুনি এই বাৰিষা কালত এই বস্তুসমূহ ঘৰৰ পৰা দূৰ কৰি ৰাখিব পাৰে, ঘৰৰ চাৰিওফালৰ পৰা দূৰ কৰি ৰাখিব পাৰে, তেতিয়াহ'লে সাধাৰণতে ঘৰৰ আশে-পাশে সাপ আপুনি দেখিবলৈ নাপাব। যিকোনো আপুনি সাপেই দেখা নাপাব। সাধাৰণতে প্ৰিয় দৰ্শক, বাৰিষা কালত যিসমূহ গাঁতত সাপবোৰ সোমাই থাকে বা বিছা, পোক পৰুৱা সোমাই থাকে, সেইসমূহ গাঁতত বৰষুণৰ ফলত, বাৰিষাৰ পানীৰ
ফলত সেই গাঁতসমূহ ডুবি যায়, যাৰ ফলত সেই গাঁতসমূহ পানীৰে ভৰি পৰে, যাৰ ফলত সাপ আৰু পোক পৰুৱা অন্যান্য বিষাক্ত জীৱ-জন্তু গাঁতৰ ভিতৰৰ পৰা ওলাই আহে। কাৰণ সকলোৱে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰে আৰু এনে পৰিস্থিতিত সাপ পোক পৰুৱা ঘৰলৈ প্ৰৱেশ কৰে। আৰু এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ ঘৰৰ আশে-পাশে ঘৰৰ ভিতৰত এনে বস্তু ৰাখে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ সেই গাঁতত সোমাই থকা সাপ পোক পৰুৱা বিষাক্ত জন্তুসমূহ সেই বস্তুৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ ঘৰৰ চাৰিওফালে আহিব, ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব। তেন্তে আহক প্ৰিয় দৰ্শক, জানো আমাৰ ঘৰৰ আশে-পাশে ভিতৰত আমি কি বস্তু কেতিয়াও ৰখাটো উচিত নহয়। 1 নম্বৰতে হৈছে আপোনাৰ ঘৰৰ চৌহদৰ যি জলভাগ আছে, পুখুৰী আছে, পানী আছে, সেই জলভাগৰ চাৰিওফালটো আপুনি ভালদৰে পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী। আপোনাৰ বাৰীত থকা পুখুৰী বা সৰু সৰু জলভাগবোৰত ভেকুলী আৰু পোক পৰুৱা বেছিকৈ বৃদ্ধি হয় এই বাৰিষা কালত। গতিকে আপুনি যদি ভালদৰে পৰিষ্কাৰ কৰি ৰাখে, তেতিয়া ভেকুলী পোক পৰুৱা সেই পুখুৰী বা জলভাগত বৃদ্ধি নহয়। যদি সেই জলভাগত ভেকুলী পোক পৰুৱা যদি বৃদ্ধি হৈ থাকে লেতেৰাৰ ফলত, তেতিয়াহ'লে সেই ঠাইলৈ সাপ বেছিকৈ আহিব। তাৰ চাৰিওফালে সাপ সঘনাই অহা যোৱা কৰিবলৈ আৰম্ভ কৰিব। ভেকুলী পোক পৰুৱা সাপৰ বিশেষ খাদ্য আৰু এনে বস্তুৰ প্ৰতি সাপ বিশেষভাৱে আকৰ্ষিত হয়। প্ৰিয় দৰ্শক, যি পুখুৰী বা জলভাগ থাকে তাত যদি পদুম বা যিকোনো ফুল ফুলি থাকে, যিকোনো আপোনাৰ শেলাই ধৰি থাকে, তেতিয়াহ'লে এই উদ্ভিদ বা শেলাইৰ ফলত অনুকূল পৰিৱেশ সৃষ্টি কৰে সাপৰ বাবে। পদুমৰ কোমল ঠাৰি থকা পানীত বাস কৰি ভাল পায় সাপে, যিকোনো সাপেই বাস কৰে। গতিকে আপুনি আপোনাৰ ঘৰৰ ওচৰতে যদি পুখুৰী আছে, তেন্তে ভালদৰে পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী। 2 নম্বৰতে হৈছে আপোনাৰ ঘৰৰ ওচৰতে যদি ঘন মাটিৰ আৱৰণযুক্ত উদ্ভিদ আছে, তেন্তে আপুনি ভালদৰে এই কথাখিনি শুনি লওক। প্ৰিয় দৰ্শক, ঘৰৰ ওচৰত যদি মাটিত যদি ডাঠকৈ ঘাঁহ বন গজি থাকে, বহুত ডাঠকৈ, তেতিয়াহ'লে তাৰ মাজত থাকি সাপে অতিকৈ ভাল পায়। ইহঁতৰ খাদ্যৰ বাবে পোক পৰুৱা বিচাৰি সেই ঠাইতে থাকিব। গতিকে আপোনাৰ ঘৰৰ আশে-পাশে চৌদিশত যদি এনেকুৱা ডাঠ ঘাঁহ বননি আছে, তেন্তে আপুনি ভালদৰে পৰিষ্কাৰ কৰক। সাপৰ বাবে এই ডাঠ ঘাঁহনিবোৰ নিৰাপদ স্থান আৰু শীতল আৰু আৰ্দ্ৰ পৰিৱেশৰ সৃষ্টি হয় সাপৰ বাবে। গতিকে এনে ঠাইলৈ সাপ আকৰ্ষিত হৈ আহিবই আহিব। গতিকে আছে যদি এনে ঠাই আপুনি ভালদৰে পৰিষ্কাৰ কৰি দিয়ক। 3 নম্বৰতে হৈছে ঘৰৰ ওচৰতে যদি ঘন জোপোহা গছ আছে, তেন্তে আপুনি সেই গছৰ ডালবোৰ অৱশ্যেই কাটি দিয়ক। জোপোহা গছত সৰু সৰু জীৱ-জন্তু, চৰাই, পোক পৰুৱা থাকে আৰু সেই পোক পৰুৱাৰ প্ৰতি আকৰ্ষিত হয় সাপ। সেইবাবেই আপোনাৰ ঘৰলৈ সাপ আগমন ঘটে। সেই গছজোপালৈ প্ৰৱেশ কৰোঁতে আপোনাৰ ঘৰত কেতিয়াবা হঠাতে প্ৰৱেশ কৰে বা আপুনি চোতালত বা ঘৰৰ আশে-পাশে দেখিবলৈ পায়। এনে ঠাইত সাপ বাস কৰে বুলি কোৱা হৈছে। আৰু লগতে ওখ ঘাঁহ থকা অঞ্চলত এন্দুৰেও বাস কৰে আৰু এনেকুৱা ঠাইত সাপেও বাস কৰি খুবেই ভাল পায়। কাৰণ সাপে এনে ঠাইত নিজৰ খাদ্য চিকাৰ কৰি খুবেই ভাল পায়। সেইবাবে এনে ঠাইলৈ সাপ অহাটো নিশ্চিত। 4 নম্বৰতে হৈছে ঘৰৰ আশে-পাশে চৌহদত যদি পাতৰ দম হৈ আছে, তেতিয়াহ'লে আপুনি সেই সামগ্ৰী দূৰ কৰক। পচি যোৱা গছৰ পাত যদি দম বান্ধি আছে, থোপ পাতি আছে, তেন্তে আপুনি দূৰ কৰক। জৈৱিক সাপৰ বাবে প্ৰায় বাৰীত পাতৰ দম কৰি ৰাখিব নালাগে। যেতিয়া সেই গছৰ পাতসমূহ পচি যাব, তাৰ লগে লগে সেই পচি যোৱা গছৰ পাতসমূহৰ দমৰ ভিতৰত অন্যান্য পোক পৰুৱা, ভেকুলী, নিগনি,
সকলো সোমাবলৈ আৰম্ভ কৰিব আৰু এনে ঠাইলৈ সাপ বিশেষভাৱে আকৰ্ষিত হয় নিজৰ খাদ্যৰ সন্ধানৰ বাবে। গতিকে এনে ঠাইত সাপ থাকিবই আৰু সেই ঠাইলৈ অহা যোৱা কৰাৰ সময়খিনিত আপুনি হয়তো সাপ দেখা পায় আৰু আপুনি যেতিয়া খেদা-কুৰা কৰিব তেতিয়া আপোনাৰ ঘৰৰ ভিতৰতো প্ৰৱেশ কৰিব পাৰে। গতিকে আপুনি ঘৰৰ চাৰিওফালে এনেকৈ কোনো ধৰণৰ গছপাত পচি যোৱাকৈ নাৰাখিব, দম বান্ধি নাৰাখিব, সকলো জ্বলাই দিয়াটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, যদি আপুনি সঁচা অৰ্থে ঘৰৰ আশে-পাশে সাপ নহাটো বিচাৰে, সাপৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব বিচাৰিছে, তেন্তে আপুনি আপোনাৰ ঘৰৰ চৌহদ ভালদৰে পৰিষ্কাৰ কৰি ৰাখক। বাৰীখন আপুনি পৰিষ্কাৰ কৰি ৰাখক। দীঘল যদি ঘাঁহ-বন আছে, গছ-গছনি আছে, জোপোহা পাতৰ দম আছে, তেন্তে আপুনি সেই সকলো পৰিষ্কাৰ কৰক। আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰলৈ সঘনাই সাপ অহা যোৱা কৰি থাকে, তেতিয়াহ'লে আপুনি নিম তেল ব্যৱহাৰ কৰিব পাৰে। নিম তেল আপুনি পানীৰ লগত মিহলি কৰি প্ৰতিদিনে আপুনি গোটেই ঘৰখনত ছটিয়াই দিব পাৰে। ইয়াৰ ফলত সাপৰ লগতে বিছা, পোক-পৰুৱা সকলোৰে পৰা আপুনি ৰক্ষা পাব পাৰিব। ঘৰৰ চাৰিওকাষে আপুনি এই পানী ছটিয়াব পাৰে। কেৱল ইমানেই নহয়, সাপ বা অন্যান্য পোক-পৰুৱা বিষাক্ত জন্তুৰ পৰা যদি আপুনি ৰক্ষা পাব বিচাৰে, তেন্তে বেকিং পাউডাৰো আপুনি ব্যৱহাৰ কৰিব পাৰে। বাহিৰত আপুনি ঘৰৰ আৰু চাৰিওফালে বেকিং পাউডাৰ আপুনি পানীৰ লগত মিহলি কৰি স্প্ৰে কৰিব পাৰে, নাইবা আপুনি ঘৰ মুচিব পাৰে। এনে ঠাইলৈ সাপ সহজতে প্ৰৱেশ নকৰে। কেৱল ইমানেই নহয়, লং আৰু ডালচেনিৰ তেলো আপুনি ব্যৱহাৰ কৰিব পাৰে ঘৰত। ইয়াৰ ফলতো সাপৰ লগতে অন্যান্য বিষাক্ত পোক-পৰুৱা ঘৰলৈ প্ৰৱেশ নঘটে। যদি আপোনাৰ ঘৰৰ ভিতৰলৈ সাপ সোমাই নাইবা বিষাক্ত পোক-পৰুৱা সোমাইছে, তেতিয়া আপুনি লং আৰু ডালচেনিৰ যি তেল, সেই তেল আপুনি ছটিয়াই দিব লাগে। সেই গোন্ধ পোৱাৰ লগে লগে সাপ দূৰ হৈ যাব ঘৰৰ ভিতৰৰ পৰা। আপোনাৰ ঘৰৰ দৰ্জাখন খোলা ৰাখক আৰু শান্ত পৰিৱেশ আপুনি কৰক সেইখিনি সময়ত। তেতিয়া কম সময়ৰ ভিতৰতে লাহে লাহে সেই সাপ ঘৰৰ পৰা ওলাই গুচি যাব। যদি আপুনি ইচ্ছা কৰে, তেতিয়াহ'লে ডালচেনিৰ গুড়ি, বগা আপুনি ভিনেগাৰ বা নেমুৰ ৰস মিহলি কৰি ঘৰৰ বাহিৰত আপুনি ছটিয়াই দিব পাৰে। সাপ অহাৰ সম্ভাৱনা যিখিনি ঠাইত আপোনাৰ বেছিকৈ হয়, সেইখিনি ঠাইত আপুনি নিয়মিতভাৱে ছটিয়াই ৰাখক। তেতিয়া সাপৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, দৰ্জা, খিৰিকী য'ত সাপ বেছিকৈ অহা যোৱা কৰে, সেইখিনি ঠাইত আপুনি পিঁয়াজ, নহৰুৰ পেষ্ট বনাই আপুনি সেইখিনি ঠাইত যদি ছটিয়াই থয়, তেতিয়াহ'লে সেই গোন্ধ পাই সাপ দূৰৰ পৰাই কেতিয়াও নাহে। যিকোনো সাপেই ঘৰলৈ কেতিয়াও নাহে যদি আপুনি এই স্প্ৰে প্ৰতিদিনে দি ৰাখিব পাৰে। লগতে ঘৰৰ বাৰীত হালধি, পিঁয়াজৰ গছ ৰোপণ কৰিলেও উপশম পাব পাৰি বুলি কোৱা হৈছে। গতিকে এই ভিডিঅ'টো ইমানেই আছিল। আমি প্ৰথমেই কোৱা যি বস্তুসমূহ, এই বস্তুসমূহ আপুনি অৱশ্যেই দূৰ কৰিব। সেই বস্তু থাকিলে অৱশ্যেই সাপ ঘৰলৈ আহিবই আহিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আশা কৰোঁ আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব, অৰ্থাৎ সাপৰ ভয়ৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। এই ভিডিঅ'টোৱে যদি আপোনাক উপকাৰ কৰিছে, নজনা কথা জানিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।